যে গুণ উৎসৱ হয় এতিয়া গুণ উৎসৱ বুলি ক'লে আমাৰ গুণৰ ঊৰ্ধ্বতম মানে আমাৰ গুণটোক কেনেকৈ আমি আৰু বৃদ্ধি কৰিব পাৰোঁ তাৰ বাবে আমাৰ গুণ উৎসৱটো পতা যায় কিন্তু ছাৰ আমি বিভিন্ন নিউজত বা মানে পাব্লিক অভাৰভিউৰ পৰা জানিবলৈ পাওঁ যে আজিকালি গুণ উৎসৱটো হেনো খালি খাদ্য কোনো জেগাত গৈ পেলাই মোৰ নিজৰে লগৰ APSC অফিচাৰ দুজনমানো আছে ইনভিজিলেটৰ হিচাপে তেওঁলোক গৈছিলে তাত গৈ পেলাই মানে খালি মানে ভাত পানী খোৱা আৰু এনেকুৱাও শুনিবলৈ পাইছোঁ যে কিছু জেগাত বোলে আপোনাৰ মাষ্টৰসমূহে সেই কুৱেশ্যন এনচাৰবিলাক লিখে ছাৰ তেনেকুৱা এটা যদিহে হয় তেতিয়াহ'লে আমাৰ শৈক্ষিক এটা মানে নিগেটিভ এটা ইম্পেক্ট পৰে আৰু ষ্টুডেণ্টৰ মনতো এটা নিগেটিভ ইম্পেক্ট পৰে যে পৰীক্ষা চাগে এনেকুৱাই গতিকে এই ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ ব্যক্তিগত অনুভৱেৰে আমাৰ টিচিং সমাজত বা আমাৰ নগাঁৱৰ শিক্ষা ব্যৱস্থাটো তেনেকুৱা এটা কি বিসংগতি এনেকুৱা কিছুমান কাৰ্যকলাপ না আপুনি যে প্ৰথমতে ক'লে যে মানে গুণোৎসৱ জ্ঞানৰ উৎসৱ হয় আৰু প্ৰথম যেতিয়া গুণোৎসৱ আৰম্ভ হৈছিলে হয় ছাৰ আৰম্ভ হওঁতে মানে আমাৰ মানুহখিনি মানে এনেকুৱা এটা কনচেপশ্যন হৈ গ'ল মানে উৎসৱ কৰিব লাগে হয় ৰাস্তা কলপুলি পুতি পেলাই কোনোবা আহিলে বিবাহত এবাৰ কিবা ঢোল খোল বজাই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি দিলে কিন্তু আজি দুবছৰমানৰ পৰা আমাৰ সেই বস্তু চিষ্টেমটো বন্ধ হৈ গ'ল গতিকে একদম চিম্পল এতিয়া আমাৰ যিখিনি এক্সামিনেশ্যনৰ চিষ্টেম আছে সেই চিষ্টেমতে আমি লৈ গৈ আছোঁ আৰু এই বছৰটো আমাৰ নগাঁৱৰ গুণোৎসৱৰ ৰিজাল্টটো ভালেই A+টো আমাৰ এইতকৈ বহুত বেছি আগবাঢ়ি গ'ল গতিকে আৰু আমি চালোঁ যে মাত্ৰ অনলি মানে 17 কেইখনমান স্কুলেহে মানে ডি গ্ৰেড পাইছে বাকীখিনি আমাৰ ৰিজাল্ট মোটামুটি ভাল হৈছে আৰু আই থিংক আৰু এই গুণোৎসৱে মানে কি হৈছে যে সেই সময়ত স্কুলখনৰ বাতাবৰণটো অকণমান চেঞ্জ কৰে তাৰপিছতে এটা তেওঁলোকৰ আমি বিশেষকৈ যিখিনি তেওঁৰ কুৱেশ্যন বা এনচাৰ সেইখিনি আৰু কোনোবাই লিখি দিয়ে সেইটো কথা মই নাজানো কিন্তু কথাটো হ'ল কি এটা ভাল পৰিৱেশ এটা আনিছে বুলি মই ভাবোঁ হয় ছাৰ আৰু আমিও আশাবাদী যে আমাৰ শৈক্ষিক বাতাবৰণটো ভাল হওক প্ৰাইভেটাইজেশ্যন বা প্ৰাইভেট স্কুলৰ তুলনাত আমাৰ গভৰ্ণমেণ্ট ছেক্টৰ স্কুলসমূহ যাতে কাৰণ আমি নিজেই গভৰ্ণমেণ্ট স্কুলতে পঢ়ি আহিছিলোঁ আৰু আমি পঢ়োঁতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে আমাক যেনেকুৱাকৈ জ্ঞান দিছিলে আৰু তেওঁলোকৰ প্ৰতি আমাৰ যিটো ভক্তি আছিলে আজিও অটুট আছে আৰু আমিও আশাবাদী যে আমাৰ এই চৰকাৰী স্কুলসমূহ আকৌ পুনৰ ৰিভাইভ হৈ উঠক না মই আপোনাক ক'ব বিচাৰিছোঁ যোৱাকালি কোনোবা এখন স্কুলৰ পৰা আহিছে আমাৰ এতিয়া সেৱাত তেওঁলোকে এইটো চেণ্টাৰ চেঞ্জ কৰিছে তাৰমানে কি হ'ল যে তেওঁলোকে এখন স্কুলৰ প্ৰায় 18-20জনমান ষ্টুডেণ্টে প্ৰাইভেট স্কুলত আহিছে তেনেকৈ আমাৰ গভৰ্ণমেণ্ট স্কুললৈ আহিছে আৰু এইবাৰো মই দেখা পাইছোঁ আমাৰ এডমিশ্যনতে আমাৰ বহুতখিনি ষ্টুডেণ্ট মানে গভৰ্ণমেণ্ট স্কুললৈ আহিছে যদিও আমাৰ নগাঁও জিলাৰ প্ৰাইভেট স্কুলৰ সংখ্যা যথেষ্ট বেছি কিন্তু এতিয়া দেখা যায় আমাৰ গভৰ্ণমেণ্ট স্কুলৰ এনৰলমেণ্টটো ঠিক আছে এতিয়া আমাৰ ইমান প্ৰব্লেম নাই আমাৰ আৰু এমালগেমেশ্যনৰ দ্বাৰা আমি কিছুমান প্ৰব্লেম আমি ছল্ভ কৰিছোঁ কিছুমান স্কুল মানে কি হৈছে যে আগতে এটা আছিলে কি যে এখন হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ক'ৰবাত বহুত দূৰলৈ ষ্টুডেণ্ট যাব লগা হৈছিলে তাৰপিছত ৰাইজে বহুত স্কুল আমাৰ পাতি দিলে কিন্তু এতিয়া চালোঁ যে স্কুলবিলাক ডিষ্টেঞ্চিংটো খুব কমি আহিছে আগতে 5 কিলোমিটাৰ যিটো আমাৰ ৰেডিয়াছ আছিলে বা আমাৰ ME স্কুল 3 কিলোমিটাৰ 1 কিলোমিটাৰ ভিতৰতে LP স্কুল আছিলে কিন্তু কথাটো হ'ল কি এতিয়া মানে 5 কিলোমিটাৰ এতিয়া আপুনি চাওঁ যদি আমাৰ নগাঁও চহৰখনত যদি চাই 5 কিলোমিটাৰ ৰেডিয়াছত আমাৰ কেইবাখনো স্কুল পৰি যায় গতিকে কথা হ'ল যে এই কাৰণে ষ্টুডেণ্টৰ আমাৰ এনৰলমেণ্টটো কমি গৈছে এতিয়া আমাৰ গ্ৰাম্যাঞ্চলৰ যিখিনি আছে সেই স্কুলৰ আমাৰ এনৰলমেণ্ট ঠিকেই আছে কিন্তু কথাটো হ'ল যে এই যে আপোনাৰ এখন LP স্কুল যে এখন মানে এনেকুৱা অৱস্থা হৈছে যে আপোনাৰ 1-2 কিলোমিটাৰ ভিতৰতে দুখনমান LP স্কুল হৈ যায় আৰু LP স্কুল হৈ যোৱাৰ লগে লগে কি হয় তেওঁলোকৰ মানে ষ্টুডেণ্টৰ সংখ্যা কমি যায় আৰু আগৰ এতিয়া কনচেপশ্যনটো বেলেগ হ'ল এতিয়া আপোনাৰ ওলাল শংকৰদেৱ শিশু নিকেতন আহিলে জাতীয় বিদ্যালয় আহিলে তাৰ মাজে মাজে তেওঁলোকে উইদাউট পাৰ্মিশ্যনৰ জাতীয় বিদ্যালয় খুলি দিয়ে আৰু খুলি পেলাই কি গ'ল তাতো আমাৰ কিছু ষ্টুডেণ্ট গুচি যোৱাৰ পিছতে কি আমাৰ ষ্টুডেণ্ট কিছু কমি আহে গতিকে এনেকুৱা এটা প্ৰব্লেম হৈ আছে কিন্তু কথা হ'ল কি এতিয়া আমাৰ স্কুলবিলাকতো সংখ্যা বাঢ়িছে তাতে চৰকাৰৰ এটা নীতিও আছে যে হামদো হামাৰেটো তাতকৈ বেছি হ'লেও এই বিপদ গতিকে ষ্টুডেণ্ট কমিছে আৰু এই ক্ষেত্ৰত আমাৰ জনসাধাৰণ বিশেষকৈ আমাৰ ৰাইজ সজাগ হ'বলৈ হ'ল যে আপোনালোকে আপোনালোকৰ নিকটৱৰ্তী যিখন স্কুলত আপোনালোকে পঢ়া শুনা কৰি পেলাই আজি এজন মানুহ হিচাপে সমাজত বৰ্তি আছে সেই স্কুলখনকো মানে প্ৰাণটোৰ কথা ভাবিব লাগিব আৰু ছাৰ আমি এটা বস্তু দেখা পাওঁ যে আচলতে আমি প্ৰতিটো ক্ষেত্ৰতে আমি কেৱল পিঠিৰ পাছতহে মানে কথা পাতিব জানো আমি নিজাববীয়াকৈ গৈ পেলাই সেই অনুষ্ঠান এটা কেনেকৈনো ডেভেলপ কৰিব লাগে তাৰ বাবে কোনো আগ্ৰহী নহয় আৰু হয়তো সেইকাৰণেই কিছু সংখ্যক লোকে হেমাহিৰ দ্বাৰা এই এনেকুৱা কিছুমান মানে শ্বৰ্টকাট কিছুমান অৱলম্বন কৰে বোধ কৰোঁ ছাৰ এইটো এটা ইণ্টাৰনেল ফিলহে আৰু